প্ৰসংগ 40% মুছলমান জনসংখ্যা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া 1951 চনত অসমত মুছলমান জনসংখ্যা 12% নাছিল 24%হে আছিল 40% মুছলমান আছে বুলি মুখ্যমন্ত্ৰীৰ তথ্য ক'ত পালে 2011 চনৰ লোকপিয়ল অনুযায়ী অসমত মুছলমান মানুহৰ জনসংখ্যা আছিল 36%। মুখ্যমন্ত্ৰীয়ে এনে বক্তব্য সমাধানৰ বাবে কৰা নাই আৰু বেছি জটিল কৰিবলৈহে এই বক্তব্য কৰিছে। খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবলৈ এই বক্তব্য কৰা নাই, ভোটৰ বাবেহে এনে বক্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবলৈ প্ৰথমে চৰকাৰে চৰকাৰীভাৱে ব্যৱস্থা লওক। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰক। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন জনজাতিৰ বাবে সংৰক্ষিত কৰি দিয়াৰ ব্যৱস্থা কৰা হ'লে খিলঞ্জীয়াসকলৰ সংখ্যালঘু প্ৰব্ৰজনকাৰীৰ পৰা শংকিত নহল হয়। ৰাজনৈতিক ক্ষমতা খিলঞ্জীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰক। ৰাজনৈতিক ক্ষমতা খিলঞ্জীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰক চৰকাৰে, এইদৰে কয় অখিল গগৈয়ে। প্ৰথম কথা 1951 চনত অসমত 12% মানুহ মুছলমান নাছিলে, 24% মানুহ মুছলমান আছিলে। আৰু আজিৰ দিনটোত অসমৰ 40% মানুহ মুছলমান বা ইছলাম ধৰ্মী লোক বুলি যে কৈছে, সেই তথ্য অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত পালে? কাৰণ 2011 চনৰ যিটো তথ্য আছিলে লোকপিয়ল, সেইটো লাষ্ট লোকপিয়ল। শেষৰ লোকপিয়লত মাত্ৰ এটাই তথ্য আছে যে অসমৰ মুছলমানৰ সংখ্যা ইতিমধ্যে 34% হৈছে, 34%। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে দুটাই মিঠা কথা কৈছে। এক নম্বৰ, 1951 চনত 12% মুছলমান বুলি কৈছে, কিন্তু আধা কমাই দিছে। আৰু বৰ্তমান 40% মুছলমান বুলি কৈছে, সেইটোৰো কোনো বাস্তৱ সত্যতা নাই। গতিকে এই দুইটা কথাই মিছা কথা, এক নম্বৰ। 2 নম্বৰ বস্তুটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে সমস্যাটো সমাধান কৰিবৰ কাৰণে, অৰ্থাৎ অসমৰ মুছলমানসকলে অসমৰ খিলঞ্জীয়া মানুহৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি যিটো কৈছে, সেই কথাটো সমাধান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা। অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰিছে সমস্যা জটিলৰ পৰা জটিলতৰ কৰিবৰ কাৰণে। অৰ্থাৎ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই। কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে। যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সঁচাকৈ বক্তব্য দাঙি ধৰিলেহেঁতেন, তেতিয়াহ'লে কি কৰিলেহেঁতেন? যদি সঁচাকৈ ইয়াত মুছলমানৰ সংখ্যাৰ কাৰণে খিলঞ্জীয়া মানুহৰ কিবা অসুবিধা হৈছে, যদি সঁচাকৈ তাৰ বাস্তৱ সত্য আছে, আৰু হয়তো আছেও, যদি আছে তেতিয়াহ'লে প্ৰথম কামটো কি কৰিব লাগিছিলে? 1 নম্বৰ কামটো কৰিব লাগিছিলে যে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল। তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আছিল। তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰশ্ন আছিলে। কিন্তু অসমক সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণেতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ কৰি দিলেহেঁতেন, তেতিয়াহ'লেতো খিলঞ্জীয়া মানুহৰ মানে সংখ্যালঘু মানুহৰ পৰা বা এনেকুৱা প্ৰব্ৰজিত মানুহৰ পৰাতো কোনোপধ্যে কোনো ধৰণৰ সংকট নাহিলেহেঁতেন। অসমৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। বা যদি এই যে কৈছে যে যদি অসমৰ যি বিধানসভাৰ আসন, লোকসভাৰ আসন, তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ নিৰ্দিষ্ট শতাংশ যদি অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিলেহেঁতেন, তেতিয়াহ'লে অসম চুক্তি ৰূপায়ণ কৰি নিদিয়ে কিয়?